বৃহস্পতিবাৰে নলবাৰীৰ বৰীৰ ক্ষেত্ৰী ধৰ্মপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ স্কুল পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, বিশিষ্ট সমাজকৰ্মী বিকুল তালুকদাৰ, স্কুলৰ অধ্যক্ষা, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল। নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্য বিবাহ বন্ধ হৈ শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ব বুলি অধ্যক্ষাগৰাকীয়ে ব্যক্ত কৰে। অসম চৰকাৰৰ জৰিয়তে এইটো মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিলে আৰু আমাৰ ক্ষেত্ৰী ধৰ্মপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় তেখেতে উদ্বোধন কৰিলে জয়ন্ত ঠাকুৰীয়া ছাৰে। সুবিধা মানে ধৰক এতিয়া আমাৰ বেছিভাগ সময়ত দেখা গৈছে কি যে বাল্য বিবাহে মানে গা কৰি উঠিছে, গতিকে বাল্য বিবাহটো মেইনলি ৰোধ কৰাৰ কাৰণে আৰু মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে এইটো এটা বৃহৎ পদক্ষেপ আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ বেছিভাগ ছোৱালী উপকৃত হ'ব আৰু তেওঁলোকে নিশ্চয় যেতিয়া পঢ়াৰ সুবিধাখিনি পাব বা পঢ়াৰ কাৰণে তেওঁলোকে যেতিয়া পইচাখিনি পাব, পোৱাৰ লগে লগে তেওঁলোকে হয়তো বৈবাহিক চিন্তাটো তেওঁলোকে এৰি দিব পাৰিব আৰু তাৰ জৰিয়তে ধৰক মানে যিটো মানে কম সময়তে গৰ্ভধাৰণ কৰা বা কম সময়তে বাচ্ছা জন্ম দিয়া এইটো ৰোধ কৰিব পাৰিব বুলি মোৰ বিশ্বাস। গতিকে এটা বৃহৎ পদক্ষেপ আৰু এটা মানে শলাগিবলগীয়া পদক্ষেপ। এই অনুষ্ঠানটোত আমি দেখিছোঁ যিখিনি আন্তঃগাঁথনি সংক্ৰান্ত ইমান উন্নত আমি দেখা নাই, এইটো কিহৰ কাৰণে? আচলতে আমাৰ বিদ্যালয়খন 1989 চনতে স্থাপিত হৈছিল, যদিও 2021 চনত মানে জানুৱাৰী মাহতহে প্ৰভিন্সিয়েলাইজ হৈছে বা প্ৰাদেশিকৰণ হৈছে। গতিকে চৰকাৰীভাৱে যিখিনি সা সুবিধা আমি পাব লাগিছিল আমি এতিয়ালৈকে পোৱা নাই। আমাৰ যোৱা বছৰলৈকে আমাৰ ডাইচত আমাৰ ভেঞ্চাৰ বুলিয়ে আছে কলেজখন, গতিকে এইবাৰহে আমাৰ কলেজখন মানে চেল্ফ বেছ হিচাপে আহিছে আৰু হয়তো অতি সোনকালে আমি গভমেণ্ট যিবিলাক স্কিম আছে সেইবিলাকৰ সুবিধা পাম বুলি আমি আশাবাদী। এতিয়ালৈকে চৰকাৰে বিশেষ একো পোৱা নাই, একোৱেই পোৱা নাই। আমি খালি ল'ৰা ছোৱালীৰ যিটো আমাৰ মানে ফ্ৰী এডমিশ্যনৰ যিটো পইচা সেইটো মানে আমি পাইছোঁ মানে 4 বছৰমান পেণ্ডিং হৈ আছে, যে বাকী আগৰ যিখিনি আমি পাইছোঁ সেইখিনিতে আমি ধৰক ডেভেলপমেণ্টৰ কাম মানে বাৰাণ্ডা মেৰামতি কৰিছোঁ বা আমি ডেস্ক বেঞ্চ মেৰামতি কৰিছোঁ। আমি এনেকৈ যাৱতীয় যিখিনি সৰু সুৰা বস্তু লাগে সেইখিনি আমি কৰিব পাৰিছোঁ। আমি ধৰক মানে বহুত পইচাও পোৱা নাই, যিখিনি পাইছোঁ আৰু ৰিজাল্ট পাতি খুবেই ভাল। আমাৰ 4 বছৰ এইটো চৰকাৰে এতিয়া দিয়াই নাই, তেওঁলোকে এতিয়া কি অসুবিধা ধৰক মানে ফাইনেন্সিয়েল কিবা হয়তো প্ৰব্লেম থাকিব পাৰে, সেনেকৈ ভাবিছোঁ আৰু বাকী ৰিজাল্ট পাতি খুবেই ভাল। আমাৰ 100% মানে ধৰক পাছেই কৰে ল'ৰা ছোৱালী, তাৰোপৰি ধৰক ষ্টাৰ থাকে বা ডিষ্টিংশ্যনো পাইছে, স্কুটি পায় মানে ছোৱালীবিলাকে, বেছিভাগ ছোৱালী স্কুটি পাইছে, এইবাৰো পাব 16জনীয়ে স্কুটি পাব। গতিকে শিক্ষাৰ দিশত মানে আমি এটা ভাল অৰিহণা এটা দি আছোঁ বুলি আমাৰ বিশ্বাস। এতিয়া ধৰক আমি 89 চনৰ এষ্টাব্লিছ, এতিয়া মই ধৰক 2001 চনৰ পৰা কাম কৰি আছোঁ, কিন্তু আজিলৈকে সেইদিনাখনৰ পৰা ধৰক প্ৰিন্সিপাল হিচাপে আছোঁ মই, থাকিলেও আজিলৈকে কোনো ধৰণে মানে ত্ৰুটি কৰা নাই শিক্ষাৰ দিশত। যে ভেঞ্চাৰত কাম কৰি আছিলোঁ, ভেঞ্চাৰত কাম কৰোঁতে যে ক্লাছ পাতিখিনি কিবা ক্ষতি কৰিম বা আজিও ধৰক ইমান বছৰ কাম কৰাৰ পিছতো কিন্তু আমাৰ উৎসাহটো কিন্তু মানে অটুট আছে, প্ৰত্যেকজন টিচাৰৰে অটুট আছে। তেওঁলোকে কেতিয়াও ভবা নাই যে এতিয়া টিচাৰখিনিয়ে ধৰক টিউটৰ হিচাপে খুব কম দৰমহা পাই আছে, কিন্তু শিক্ষাৰ দিশত কিন্তু তেওঁলোক মানে একদম আগ্ৰহী বা তেওঁলোকে যিখিনি কৰিব লাগে এতিয়াও কৰি আছে। যে টিউটৰ হিচাপে অকণমান পইচা পাইছে সেই মনোভাৱটো কিন্তু কেতিয়াও ৰখা নাই। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।